SK পেট্ৰৰ স্বত্বাধিকাৰী তেওঁ আচলতে এজন শ্ৰীকৃষ্ণ আগৰৱালা তেওঁ আচলতে এজন মানুহ নহয় তেওঁ দানৱ হয় সেইকাৰণে তেওঁ আচলতে ইয়াত খবৰ ল'বলৈ নাহিলে আপুনি নাহিলে মানি ললো কিন্তু আমাৰ ইয়াত সোনকালে আমাৰ যি ক্ষতি হৈছিলে সেই ক্ষতিপূৰণৰ আমি দাবী জনাইছো অতি সোনকালে যাতে আমাৰ এই ক্ষতিপূৰণ দিয়ে আৰু আমাৰ স্বাস্থ্যৰ যথেষ্ট অৱনতি ঘটিছে সেইকাৰণে আমাৰ বিনামূলীয়া স্বাস্থ্য চিকিৎসা দিবলৈ আমি অনুৰোধ জনাইছো আৰু লগতে আমাৰ মানুহখিনি বহুত হাৰাশাস্তি হৈছে বহুত হাৰাশাস্তিৰ পৰা গৰু ছাগলীৰ পৰা আদি কৰি সৰু সৰু ল'ৰা ছোৱালী গৰ্ভৱতী মহিলা যিবোৰ বেপাৰ বাণিজ্যত যায় তেওঁলোকৰো বহুত ক্ষতি হৈছে লগতে যিবোৰ আপোনাৰ প্ৰাইভেট চাকৰি কৰে তেওঁলোকৰো বহুত ক্ষতি হ'ল সেইকাৰণে সকলোখিনি মিলাই আমাক যি ক্ষতি হৈছে তাৰ ক্ষতিপূৰণৰ আমি দাবী জনাইছো ONGC বিষয়া হওক SK পেট্ৰৰ মালিক শ্ৰীকৃষ্ণ আগৰৱালাই হওক তেওঁতো আমাৰ ওচৰলৈ কোনোদিন নাহিলে এতিয়া তেওঁলোকে আপোনালোকৰ সংবাদ মাধ্যমৰ যোগেদি তেওঁ জানক যে আমাৰ ভটিয়াবাসী ৰাইজ এতিয়া ক্ষোভিত হৈ আছে তেওঁ আমাক ক্ষতিপূৰণ দিব লাগিবই এইটো এক শুদ্ধ কথা।